হেল্ল' গাইজ এতিয়া গাইজ আমি পথাৰলৈ মানে পথাৰ যে আপোনালোকক দেখাম আমি গা ধুবলৈ গাইছোঁ তাৰপিছত এতিয়া আমি আপোনালোক মানে বহুত দিনৰ গা ধোৱা নাই আমি এনজয় কৰিবলৈ যাওঁ চুইমিং পুলত এতিয়া আপোনালোকক দেখাম বলক গাইজ এয়াই আমাৰ চুইমিং পুল আৰু গাইজ আমাৰ এনেকৈ সদায় পুখুৰীত আহিবলৈ সদায় মন যায় কিন্তু আমাৰ ঘৰৰ মানুহ আহিবলৈ নিদিয়ে আজি মানে খুৰা আহিছে সেইকাৰণে খুৰাৰ কাৰণে আমি আহিবলৈ পাইছোঁ এনেই আমাক একদিন আহিছিলোঁ দেই অকলে নহয় মামাৰ ছোৱালী খুৰা ছোৱালীহঁত আমি একেলগে আহিছিলোঁ তাৰপাছত অহাৰ পাছত মাহঁতে যিমান গালি দিছে কৈছে কি পুখুৰীত যাবলৈ নালাগে পুখুৰীত বেয়া বস্তু থাকে তাৰপাছত আমাৰ আহিব মন গ'লেও মানে আহিব নোৱাৰোঁ আৰু অকলে আহিবই নিদিয়ে মানে গা ভিজি গ'লেই গম পাই আমি পুখুৰীত গা ধুই গৈছোঁ তাৰপিছত সৰুবাই ফোন কৰিছে গুণুহঁতৰ ঘৰত আছ মই ক'লোঁ যে পুখুৰীত আছোঁ তাই কৈছে আহচোন তিনিআলিলৈ লৈ যাহি মই বোলো নেযাওঁ মোৰ গা ভিজি আছে মই এনেকৈ কেনেকৈ যাওঁ আকৌ পুখুৰীত নামিয়ে আছোঁ এতিয়া তাই কৈছে আহিবই লাগিব যেনেকৈ নহওক তাৰপিছত মই গ'লোঁ তিনিআলিলৈ তাৰপিছত তিনিআলিৰ পৰা তাইক এনেকৈ আনিলোঁ মানে পুখুৰীটোৱে ওচৰতে আছে ন তাৰপিছত তাইক সেনেকৈয়ে মই তাইক পঠাই কেনে মই পুখুৰীত গ'লোঁ গাইজ তাৰপাছত আমি একদম চিধা মানে কি হয় আপোনালোকে চাব দেই আমি পথাৰটো ইমান ৰ'দত থাকিলোৱেই তাৰপাছত আমি আকৌ আহোঁতে ছাতি লৈছোঁ তো ছাতি লওঁতে মানে আমি এতিয়া এনেকৈ আৰু ষ্টাইলত আহিছোঁ ছাতিটো লৈ ৰাস্তাত আকৌ মানে ৰাস্তাতহে ৰ'দটো লাগে এনেকৈ হেৰি নালাগে আকৌ পুখুৰীত নালাগে তাৰপাছত আমি এনেকৈয়ে থাকিলোঁ গাইজ এতিয়া বাই বাই